সমষ্টিৰ চুকে কোণে নিৰ্বাচনী কাৰ্যালয় উদ্বোধনেৰে মুদৈবৰী সমষ্টিত যুদ্ধংদেহী ৰণকৌশলেৰে নিৰ্বাচনী যুঁজলৈ সাজু হৈছে UPPL। এইবাৰ নিৰ্বাচনত মুদৈবৰী সমষ্টিত দালি নগলিব প্ৰাক্তন EM জগদীশ চৰকাৰ। সমষ্টিটোত ট্ৰেক্টৰৰ বাহিৰে বেলেগ চিন্তা কৰি লাভ নাই ক'লে মুদৈবৰী ব্লক UPPLৰ সভাপতি পবিত্ৰ বসুমতাৰীয়ে। BTRত শান্তিৰ পৰিৱেশ ঘূৰাই আনিব পৰা একমাত্ৰ দলটি হৈছে UPPL। এইপিনে 2005 চনৰ BTC নিৰ্বাচনত মুদৈবৰী ৰাইজে বিদায় দিয়া প্ৰাক্তন EM জগদীশ চৰকাৰে পুনৰ সমষ্টিটোত টিকট পোৱা বঙালী চেণ্টিমেণ্ট আনিবৰ বঙালী ৰাইজৰ মাজত চলোৱা প্ৰচাৰ কাৰ্যৰ বিস্ফোৰক মন্তব্য দিলে প্ৰাইমেৰীৰ উপসভাপতি কমল চৰকাৰে। নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি মুদৈবৰী ব্লক UPPLৰ সভাপতি পবিত্ৰ বসুমতাৰীয়ে সাংবাদিকৰ আগত কি ক'লে শুনকচোন। কোলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট এন লাইভ। নমস্কাৰ, আজি আমাৰ মুদৈবৰী সমষ্টিৰ অন্তৰ্গত আমাৰ UPPL দলৰ নিৰ্বাচনী প্ৰচাৰৰ সুবিধাৰ কাৰণে আমি নিষ্কলাইগাঁও প্ৰাইমাৰী আমাৰ কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে আমি লোৱা হ'ল আৰু আজিৰ পৰা আমাৰ যি নিৰ্বাচনী কাম কাজ নিষ্কলাইগাঁও প্ৰাইমাৰী খুব সুচাৰুৰূপে চলিব আৰু যিহেতুকে আমাৰ মুদৈবৰী সমষ্টিটো এইবাৰ UPPL দলে উদ্ধাৰ কৰিব আৰু আমাৰ মুদৈবৰী সমষ্টিৰ অন্তৰ্গত যে নিষ্কলাইগাঁও প্ৰাইমাৰী এটা খুব ধুনীয়া এটা ষ্ট্ৰং প্ৰাইমাৰী হয় আৰু তেওঁলোকে খুব সুন্দৰভাৱে কাম কাজবিলাক কৰি গৈ আছে আৰু তেওঁলোকে আজি আনুষ্ঠানিকভাৱে ইয়াতে কাৰ্যালয়টো ল'লে আৰু মোকো ইয়াতে মাতিলে আজি আৰু কাৰ্যালয়টো মই উদ্বোধন কৰি দিলোঁ আৰু আজিৰ পৰা আকৌ মানে ভাল এটা মানে উদ্যম লৈ কাম কাজখিনি আগবঢ়াই লৈ যাব তাৰে আশা ৰাখিছোঁ আৰু মুদৈবৰী সমষ্টিটোক UPPL উদ্ধাৰ কৰাৰ কাৰণে আমি যাৱতীয় যিবিলাক কাম কাজবিলাক প্ৰায় সম্পূৰ্ণ হৈ গৈছে আৰু যি এতিয়া আমাৰ প্ৰচাৰ কাৰ্য সেইবিলাক চলি আছে প্ৰতি মানে দিনে নিশাই চলি আছে আৰু আজিৰ পৰা আকৌ ভালকৈ চলিব। জগদীশ চৰকাৰৰ যিটো ৰূপ সেইটো আমি অলৰেডি আমাৰ এই মুদৈবৰী সমষ্টিবাসী ৰাইজে চিনি পায় আৰু জানে আৰু জগদীশ চৰকাৰৰ ইয়াতে কাম নহ'ব, দালি নকলিব জগদীশ চৰকাৰৰ আৰু ইয়াতে মুদৈবৰী সমষ্টিৰ ট্ৰেক্টৰৰ বাদে বেলেগ চিন্তা কৰি লাভে নাই। এতিয়া জগদীশ চৰকাৰে যোৱা সময়ছোৱাত তেওঁ 15টা বছৰ আমাৰ এই মুদৈবৰী সমষ্টিত আছিলে। MLA হিচাপে MCLA হিচাপে তেওঁ 5টা বছৰ থাকিলে, EM হিচাপে 5টা বছৰ থাকিলে, TCL চেয়াৰমেন হিচাপে 5টা বছৰ থাকিলে। কি কাম কাজ কৰিলে ৰাইজে দেখিছে আৰু যে তেওঁ ভাল কাম কৰিব আহি খৈৰাবাৰীৰ পৰা আহি এইটো আমাৰ কোলাইগাঁওবাসী ৰাইজ বা মুদৈবৰীবাসী ৰাইজে ভালকৈ জানে আৰু তেওঁ আহিবই নোৱাৰে লাইনত, সেইটো সঁচা কথা। তেওঁ এটা জগদীশ চৰকাৰৰ আজিৰ দিনত আপোনালোকে এটা কাম দেখুৱাওক যিটো তেওঁৰ কাৰ্যকালত এটা পাৰ্মানেণ্ট কাম আমাৰ এই কোলাইগাঁও এলেকাত হ'ল বা মুদৈবৰী সমষ্টিত হ'ল। কওকচোন কি কৰিলে আপোনালোকে এটা জাষ্ট অকণমান চাবচোন ঘূৰি পাকি। সাধাৰণ কোলাইগাঁও ড্ৰেইনটো তেওঁ কমপ্লিট কৰিব নোৱাৰিলে। কোলাইগাঁও সন্মুখত এটা যি আইফেল টাৱাৰ তেওঁ বনালে, মই আইফেল টাৱাৰ নামাকৰণ দিছোঁ যিহেতুকে এটা ক্লক টাৱাৰ বনাইছিলে, সেইটোৱে তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু বেলেগ অনুষ্ঠান প্ৰতিষ্ঠানৰ কথা ৰাস্তা ঘাটৰ কথা নকওঁৱে আৰু তেওঁ এটাই কথা জানে যে তেওঁ অহাৰ লগে লগে তেওঁ জাষ্ট সম্পত্তি কেনেকৈ গঢ়িব লাগে সেইটোৱে জানিব, তাতকৈ আৰু বেলেগ তেওঁৰ কি বিকল্প আছে? একো নাই। তেওঁ আৰু আমাৰ মুদৈবৰী সমষ্টিবাসী ৰাইজে কেতিয়াবাই 2020 চনতে বিদায় দিছে আৰু তেওঁৰ কথাটো চৰ্চা নকৰাই ভাল। মুদৈবৰী সমষ্টি উদ্ধাৰ কৰিবৰ কাৰণে ৰাইজক কি আহ্বান জনাব? মুদৈবৰী সমষ্টিক উদ্ধাৰ কৰিবৰ কাৰণে ৰাইজৰ প্ৰতি আমাৰ এইটোৱে আহ্বান, UPPL দলৰ হিচাপে আমাক আশীৰ্বাদ লাগে, মৰম লাগে আৰু আশীৰ্বাদ আৰু মৰমটো আমাৰ মুদৈবৰী সমষ্টিত UPPL দলৰ প্ৰতি আছে, সেইটো সকলোৱে জানে আৰু আমিও যিহেতুকে ৰাইজৰ আশীৰ্বাদ আৰু মৰমটো UPPL দলে পাইছোঁ আৰু সেইটোৰ কাৰণে এইবাৰ মুদৈবৰী সমষ্টিত UPPLৰ বাদে বেলেগ দল জয়ী হ'ব নোৱাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।